নমস্কাৰ বন্ধুসকল, আজি আমি এটা বিশেষ নতুন টপিকৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। সেইটো হৈছে আৰ্টিকল। আমি বিশেষ দেৰি নকৰি আৰম্ভ কৰোঁ। বিশেষকৈ এইটো ভিডিঅ' আমাৰ ষ্টুডেণ্টখিনিৰ কাৰণে আগবঢ়োৱা হৈছে, যিবিলাকে আৰ্টিকল মানে বুজি পায়, কিন্তু ওপৰে ওপৰে আমাৰ স্কুলত সাধাৰণতে শিকোৱা হয় যে স্পেচিফিকেলি সিহঁতক শিকোৱা নহয়, যাৰ বাবে মই চেষ্টা কৰিছোঁ যাতে সিহঁতে বস্তুটো ভালদৰে বুজিবলৈ চেষ্টা কৰে। আৰ্টিকলছ বুলি ক'লে আমি সাধাৰণতে আমাৰ মনত তিনিটা বস্তু বিশেষকৈ আহি পৰে। সেই তিনিটা হৈছে এ, এন আৰু ডি। এই এ, এন, ডিক আকৌ দুটা ভাগত বিভক্তকৈ সিহঁতক দুটা পাৰ্টত ৰখা হৈছে। ইয়াৰে আৰ্টিকলৰ প্ৰথম ভাগটো হৈছে ইনডেফিনিট আৰু ডেফিনিট। দুটা ভাগত আৰ্টিকলক বিভক্ত কৰা হৈছে। এটা হৈছে ইনডেফিনিট আৰ্টিকল। Articles are divided into two types. Here are one is indefinite article, under which and lies. ইয়াৰে তলত and পৰি যায়। ইনডেফিনিট আৰ্টিকুলত আমাৰ এ আৰু এন ব্যৱহাৰ হয়, আৰু ডেফিনিট আৰ্টিকুলত আমি কি ব্যৱহাৰ কৰোঁ? ডাটো ব্যৱহাৰ কৰোঁ। ইনডেফিনিট আৰ্টিকুল বুলি ক'লে এ এন মানে এ হৈছে কনচনেণ্টৰ আগত বহে, যিটো কনচনেণ্ট ৱৰ্ডৰ কনচনেণ্টৰ আগত বহে, যিটো ছিংগুলাৰ হয়। কনচনেণ্ট যদি ছিংগুলাৰ নাম্বাৰৰ ৱৰ্ড হয় তেনেহ'লে আমি এ ব্যৱহাৰ কৰোঁ, আৰু এ ব্যৱহাৰ কৰি আমি বাক্যটো কমপ্লিট কৰোঁ। আৰু এন হৈছে আমাৰ ভাৱেল। ভাৱেলৰ আগত আমি এনটো ব্যৱহাৰ কৰি বাক্যটো কমপ্লিট কৰোঁ, চেণ্টেন্সটো কমপ্লিট কৰোঁ। ইয়াৰে ভিতৰত মেইন হৈছে কি, এই ইনডেফিনিট আৰ্টিকুলৰ ব্যৱহাৰ আমি জানিব লাগিব। ব্যৱহাৰটো হৈছে কি? ইউজেছ অফ ইনডেফিনিট আৰ্টিকল। ইনডেফিনিট আৰ্টিকল আমি কেতিয়া ব্যৱহাৰ কৰোঁ? যেতিয়া কোনো আনস্পেচিফাইড বস্তু বা আনস্পেচিফাইড ব্যক্তি হ'ব পাৰে, আমি যেতিয়া ইণ্ডিকেট কৰোঁ। ইফ এ ৱৰ্ড ষ্টাৰ্টছ উইথ এ কনচনেণ্ট singular number, then we can use a article. Example, a pen, a book, a library. এইবিলাক হৈছে আনস্পেচিফাইড থিংছ। আমি আনস্পেচিফাইড থিংছক আমি ইণ্ডিকেট কৰাৰ কাৰণে আমি কি কৰোঁ? বাক্যটো কমপ্লিট কৰিবলৈ আমি এই আৰ্টিকল ব্যৱহাৰ কৰোঁ। আৰু যিবিলাক হৈছে কি ছিংগুলাৰ, চাওক পেন এটা আছে, বুক, লাইব্ৰেৰী, সেইকাৰণে আমি কি কৰোঁ? এই ব্যৱহাৰ কৰোঁ। এইটো এটা কনচনেণ্ট, কাৰণ ইয়াত ভাৱেল নাই। কনচনেণ্টৰ আগত আমি এই আৰ্টিকল ব্যৱহাৰ কৰি এইটো বাক্যটো আমি কমপ্লিট কৰোঁ, এইটো কমপ্লিট কৰোঁ। তাৰপিছত নেক্সট আহি গ'ল আমাৰ ভাৱেল। ভাৱেল ৱৰ্ড আমি জানো পাঁচটা ভাৱেল আছে, এ, ই, আই, অ', ইউ। গতিকে আমি উই কেন ইউজ এন। ভাৱেলৰ আগত আমি কি ব্যৱহাৰ কৰোঁ? সাধাৰণতে এন ব্যৱহাৰ কৰোঁ। যেনে এক্সাম্পল, এন এক, এন আমব্ৰেলা। এই আনস্পেচিফিক বস্তুৰ ওপৰত আমি কি কৰোঁ? আনস্পেচিফাইড এনেকুৱা ভাৱেলৰ আগত আমি এন ব্যৱহাৰ কৰোঁ। যিটো নেকি আনস্পেচিফাইড, আমাৰ আগতীয়াকৈ এইবিলাক আমি ধাৰণা নাথাকে বা নিৰ্দিষ্ট বস্তুক আমি বুজোৱা নাই। কাৰণ আমাৰ আগত এটা এগ আছে, আমি কৈ দিছোঁ দিছ ইজ এগ, দিছ ইজ এন এগ, ইট ইজ এন আমব্ৰেলা, এইটো এটা আমব্ৰেলা। সেইকাৰণে আমি কি ইনডেফিনিট আৰ্টিকল হিচাপে এনক ব্যৱহাৰ কৰি আমি বাক্যটো কমপ্লিট কৰিছোঁ। এতিয়া আছে ভাৱেলৰো কিছুমান, তাতে কিছুমান এনেকুৱা ধাৰণা কিছুমান সোমাই থাকে, যিবিলাক খুবেই ইম্পৰ্টেণ্ট হয় ভিতৰৰ ধাৰণা। এনেকুৱা ধাৰণা কিছুমান আছে, ইফ ছাম অফ দ্য ভাৱেল স্পেলিং ইজ লাইক ইউ অৰ অ'। যিবিলাক ভাৱেলৰ উচ্চাৰণ ইউ হয় আৰু অ' হয়, তেনেকুৱা কিন্তু ভাৱেলৰ আগত আমি এন ব্যৱহাৰ নকৰি এহে ব্যৱহাৰ কৰোঁ। কাৰণ যেনে এ ইউনিভাৰ্চিটি, এ ইউজফুল বুক, এ 1 rupee কইন, লাইক ডেট। সেইটো বিৰাট ইম্পৰ্টেণ্ট হয়। আমি বহুতে সাধাৰণতে ভুল কৰোঁ, ইউ আছে কাৰণে আমি ইয়াতে এন বহুৱাই দিওঁ, এইটো ভুল হৈ যায়। নহয়, একচুৱেলি ইউটো আমাৰ স্পেলিং কেনেকুৱা? স্পেলটো হৈছে ইউ। যিবিলাক ভাৱেল থকা শব্দত আমি স্পেলিংটো ইউ হিচাপত ব্যৱহাৰ কৰোঁ, ইউনিভাৰ্চিটি, সেইকাৰণে এ হৈছে ইয়াত। এতিয়া আমি কি ইনডেফিনিট আৰ্টিকল এ ব্যৱহাৰ কৰোঁ। এ ইউজফুল বুক, আমি কি কৰোঁ? এ ইউজফুল বুক আমি ব্যৱহাৰ কৰোঁ। যেনে এ 1 rupee কইন আমি ব্যৱহাৰ কৰোঁ। এইটো হৈছে আমাৰ ইনডেফিনিট আৰ্টিকুলৰ ব্যৱহাৰ। এনেকৈ আমি ইনডেফিনিট আৰ্টিকল বহুৱাই কিনে বাক্য এটা কমপ্লিট কৰোঁ।
আৰু কিছুমান ধাৰণা আছে যেনেকুৱা ভিতৰুৱা, কিন্তু হাইড কৰা হৈ থাকে, এইটো হাইড কৰা হৈ থাকে। যেনে এইচ, কোনোবা এটা শব্দ যেনেকুৱা আৱাৰ, আমি ইয়াতে দেখাতে কি এইচ ব্যৱহাৰ হৈছে, ইয়াতে এই শব্দটোত এইচ কনচনেণ্ট এটা ব্যৱহাৰ হৈ আছে আৱাৰ, কিন্তু আমি স্পেলিংটো কেনেকুৱা হৈছে ইয়াতে আৱাৰ, যেনেকৈ ইয়াতে মই কৈছিলোঁ যে ঔ ব্যৱহাৰ হৈছে, সেই সেনেকৈ ইয়াতে আমাৰ আৱাৰ ব্যৱহাৰ হৈছে। তো ইয়াৰে আগত কিন্তু আমি এটা এ বহুৱাব নোৱাৰিম, কিন্তু ইয়াতে আমি কি ব্যৱহাৰ কৰিম, এন আৱাৰ, লাইক that half an hour, সাপোজ এনেকুৱা আছে RCC, দেখাত আমাক লাগিছে আৰ, কিন্তু আমাৰ স্পেলিং কি হৈছে আৰ, ভাৱেল এটা আহি গৈছে আৰ। চ' ইয়াৰে আগত আমি কি কৰোঁ, এন বহুৱাই দিওঁ, NRCC। তো এনেকুৱা কিছুমান ধাৰণা মই আপোনালোকক আগবঢ়ালোঁ। আৰু এনেকুৱা বহুত শব্দ আহিব, এনে MA মাষ্টাৰ অফ আৰ্টছ, ইয়াতে আমাৰ কনচনেণ্ট থাকিছে যদিও আমি কি কৰোঁ এম, উচ্চাৰণটো কি হৈছে ভাৱেলৰ এম, গতিকে MA এনেকুৱা। এইটো হ'ল। এতিয়া আমি আলোচনা কৰিম ডেফিনিট আৰ্টিকল। ডেফিনিট আৰ্টিকল বুলি ক'লে আমি কোনো এটা বস্তুক বা কোনো এজন ব্যক্তিক বা যিকোনো এটা বস্তু, পাৰ্টিকুলাৰ বস্তুক আমি নিৰ্দিষ্টকৈ বুজাওঁ, স্পেচিফিকেলি আমি ব্যৱহাৰ কৰোঁ। এইটো সেই বস্তুটোৰ ওপৰত ধাৰণা আমাৰ মনত আগৰ পৰাই আছে। যেনে সূৰ্যটো পশ্চিম ফালে মাৰ যায়, পূব ফালে উদয় হয়। দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, আমি লিখিব পাৰোঁ দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। এইটো কি দ্য ছান, আমি জানো সূৰ্যটো কোনফালে উদয় হয়, পূব ফালে উদয় হয়, গতিকে আমাৰ ধাৰণা এই সম্পৰ্কে আগতেই আছে। গতিকে ছানক বিশেষকৈ বুজাইছোঁ, সেইকাৰণে আমাৰ ইয়াতে ডেফিনিট আৰ্টিকল ব্যৱহাৰ হৈছে। ডেফিনিট আৰ্টিকলটো ব্যৱহাৰ কৰি আমি বাক্যটো কমপ্লিট কৰিছোঁ, মানে এইটো স্পেচিফাই কৰি দিছোঁ। কাক স্পেচিফাই কৰিছোঁ, যে সূৰ্যটো পূব ফালে উদয় হয়, ব্যৱহাৰ কৰি আমি স্পেচিফিকেলি এইটো মেনশ্যন কৰি দিছোঁ, ইণ্ডিকেট কৰি দিছোঁ ছানটো পূব ফালে উদয় হয়। তাৰপিছত আৰু এটা দিওঁ এক্সাম্পল, দ্য গংগা is a holy river. The Ganga is a holy river. গংগা নদীখন এখন পবিত্ৰ নদী, আমি ব্যৱহাৰ কৰিলোঁ ইয়াতে। এই গংগাটোক আমি বহুৱাই কেনে আমি স্পেচিফিকেলি বুজাই কেনে আমি কৰিলোঁ। এইটো হৈছে ডেফিনিট আৰ্টিকল। চ' বন্ধুসকল, এনেকৈ আমি কিছু বুজিলোঁ আৰ্টিকলৰ ওপৰত। নেক্সট টাইম আৰু যদি কিবা কনফিউজন থাকে আৰু ভিডিঅ' বনাম ইয়াৰে ওপৰত, আৰু বিভিন্ন নিয়মৰ সম্পৰ্কে ওপৰত বনাম। থেংক ইউ গাইজ।